অঁ তুমি কোন হয়? তুমি ইয়াত যে ইমান দুপৰীয়া সময়ত অটব্য অৰণ্যৰ মাজত আহি পেলাই তুমি এই হ্ৰদটোত মৰিব আহিছা, তুমি কোন হয়? হা তুমি কোন? অ' ছোৱালী কোন হয় তুমি? অ' বাপা কোন হয় তুমি? ইমান দুপৰীয়া সময়ত তুমি আহিছা যে এইটো হ্ৰদটোত, হা? আৰু কিমান অটব্য অৰণ্য সকলোফালে আছে, হা? তুমি অকলে অকলে এই দুপৰীয়া সময়ত কি কৰিব আহিছা বাপা? হা কোন হয় তুমি? বাপা কোন হয় তুমি? তুমি দেখোন মাতে নিদিয়া, হা? কিহৰ ইমান মানে টেনশ্যনত আছে নেকি? মাত চাত দিয়া আগত। কোন তুমি? সকলো মানুহ এতিয়া নিজান দিছে, এই দুপৰীয়া সময়ত কোনো মানুহ নাই, হে? তুমি কোন হয়নো? মাত দিয়া, মাত নিদিয়া কিয়? কোন হয় তুমি? মই 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 বহুত টেনশ্যন, বুজি পাইছে খুৰা? মোৰ নাম ৰজত হয় খুৰা। মই নাই দিয়ক, হ'ব দিয়ক, আপোনাকতো একো লাভ নাই, হ'ব দিয়ক। অ' বাপা ইমান দুপৰীয়া সময় এনেকৈ আছে, চোৱাচোন এতিয়া বতাহ বৰষুণ চব পেলাই আহিব ধৰিছে, হা? তুমি এনেকৈ যদি থাকা নহ'ব নহয়। এইফালে আহা ৰ'বা, নহ'লে মই গৈ আছোঁ। সেই ঘৰতে ফালে আগুৱাই গৈ নাথাকিবা, তুমি বাৰে পৰি যাবাগৈ। বাপা নাযাবাগৈ, ৰোৱাচোন, মই গৈছোঁ আগৈ, ৰ'বা। অ' বাপা ইমান চিন্তা কৰিব নালাগে, বুজি পাইছানে? কি আছে মোক কোৱাচোন, ওচৰলৈ আহা। তুমি ইমান দূৰলৈ গৈ থাকিব নালাগে নহয়। তুমি এতিয়া চোৱা, বেছি গৈ থাকিলে তুমি তাত পৰিলে তুমি কি হ'ব কোৱাচোন? তুমি মৃত্যুমুখত পৰিব পাৰিবা, তাৰ বাহিৰে উপায় আছে জানো? গতিকে তুমি নাযাবা, এইফালে আহা, ওচৰলৈ আহা, এইফালে আহাচোন। এই বাপা ইমান দূৰলৈ নাযাবা, আকৌ হ্ৰদটোত পৰি থাকিবাগৈ তুমি। আহা এইফালে আহাচোন বাপা, দেৰি নকৰিবা দেই, এইফালে আহা। হয় দেই খুৰা, মোৰ বহুত চিন্তা, মই কি কৰিম, উপায়টো নাই। মই এটা দুৰ্ভগীয়া ল'ৰা খুৰা, মোৰ মা দেউতা নাই। মই বেলেগৰ লগতে থাকোঁ, গতিকে আৰু উপায়টো নাই। গতিকে মোৰ থকা নথকা একেই, বুজি পাইছেনে? গতিকে থাকিনো কি লাভ হৈছে, নাথাকি কি লাভ হৈছে? গতিকে মই আৰু থাকিব বিচৰা নাই খুৰা। জীয়াই থকাতকৈ মৰি থকাটোৱে ভাল বুলি মই নিজে ভাবোঁ। গতিকে মই আহিছোঁ, আহি পেলাই জীৱনটোক মই ইমান ভাল নাপাই পেলাই মই ভাবিছোঁ যে মৰি থকাই ভাল, আৰু সেইকাৰণেহে মই আহি পেলাই আপোনাৰ খুৰা এই হ্ৰদটোতে মৰিব আহিছোঁ। বোপা তোমাৰ বয়স কিমান হৈছে? তুমি এতিয়া যে ইমানবোৰ কথা চিন্তা কৰিব বিচৰা হ'লা, সেইটোত ভাল কথা নহয়। মানুহৰ জীৱনটোত মানুহে সাধিহে পোৱা যায়। গতিকে তুমি এইবোৰ কথা যে ভাবিছা বা এইবোৰ চিন্তা কৰিছা, সেইটো তোমাৰ কাৰণে এইটো ভুল ধাৰণা। কাৰণতো আমিও দেখিছানে, আমিতো দিন হাজিৰা কৰিহে চলোঁ, লোকৰ ঘৰে হাজিৰা কৰোঁ, যিটো পাওঁ সেইটো মোৰ পৰিয়াল সকলোকে পোহপাল দি থাকোঁ। গতিকে এতিয়া চোৱা, তুমিয়ে নিজে ভাবাচোন, মই নিজৰ জীৱনটোত কিমান কষ্ট বা থিয়া কৰি মই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যিমান কষ্ট কৰিছোঁ, তুমিতো সেইটো পোৱাগৈ নাই, তুমিতো সেইটো উপভোগ কৰাই নাই। গতিকে তুমি এই নিজক লৈ পেলাই ইমান তুমি চিন্তা কৰিব প্ৰয়োজন নাই নহয়। তুমি এটা কাম কৰিব লাগে, সদায় নিজে কৰ্ম কৰি যোৱা, ফলটো পিছত তুমি পাবা। গতিকে তুমি ইয়াত আহি পেলাই তুমি একো চিন্তা নকৰাকৈ তুমি আজি বা মৃত্যু হ'লা, তুমি মৃত্যু হোৱাৰ পিছত কাৰোবাৰ যদি অনিষ্ট হ'ব, কোনোবাই যদি তোমাৰ কাৰণে চিন্তা কৰিব, কোনেও নকৰে। জীৱনত সকলোৱে সমান গতিত দ্ৰুত গতিত আগুৱাই গৈ আছে। গতিকে কেনেকৈ তুমি পাৰা তেনেদৰে আগুৱাই যাব চেষ্টা কৰা, তেতিয়া তোমাৰ কিবা এটা সাৰ্থক বা হ'ব, উন্নতি হ'ব। তুমি যদি এতিয়া ভগৱানৰ আশীৰ্বাদত তুমি জন্ম লাভ কৰি এতিয়া মা দেউতা ঢুকালে বুলি বা মা দেউতা নাই বুলি তুমি নিজে বহুত যন্ত্ৰণা খাইছা বুলি তুমি মৃত্যুমুখত বা জাপ মাৰি পুখুৰীত বা হ্ৰদত মৰিব আহিছা, তেতিয়া তোমাৰতো একো উন্নতি নহয় ন, আৰু তোমাৰ এই জীৱনটো কেনেকৈ সাৰ্থক হ'ব? গতিকে বোপা তুমি সেইটো ভুল কাম কেতিয়াও নকৰিবা। তুমি নিজকে এই জীৱনটোৰ লগত ত্যাগ, মমতা আৰু তুমি এক সাহসেৰে যুঁজিবলৈ চেষ্টা কৰা, তেতিয়া তুমি জীৱনত উন্নতি হ'ব পাৰিবা। নহয় খুৰা, আপুনি যিটো কথা কৈছে সেইটো শুদ্ধ আৰু সত্য কথা কৈ গৈছে, মই সেইটো কথা বুজিব পাৰিছোঁ। কিন্তু মোৰ বয়স হৈছে আপোনাৰ এতিয়া 11 বছৰ। মই এতিয়া কিছু কথা মই চিন্তা চৰ্চা কৰি মই শেষ কৰিব নোৱাৰোঁ। যিবোৰ চিন্তা কৰিব বা এতিয়া দেখিছোঁ ওচৰ চুবুৰীয়া বা ওচৰৰ সকলো লগৰ বন্ধু বান্ধৱক মাক দেউতাকহঁতে যিমান মৰম কৰে বা যিমান সিহঁতৰ খোৱা বোৱাৰ প্ৰতি যত্ন লয়, মোক এতিয়া মই অকলশৰীয়া, মোকতো কোনে ল'ব, মই কি কৰিম? আৰু এতিয়া মোৰতো সা সম্পত্তি বুলি বস্তুটো একোৱেই নাই। গতিকে মই ভাবিছোঁ ইয়াত কি কৰি থাকা, মই বেলেগৰ লগৰ ল'ৰা এজনৰ ওচৰলৈ যাওঁ, সিও মোক আঁতৰি যায়, বেলেগৰ ঘৰলৈ গ'লে সিহঁতে মোক পঠিয়াই দিয়ে। মই এনেদৰে থাকিব নোৱাৰোঁ নহয়, বহুত মানসিক অত্যাচাৰত বা বহুত মানসিক টেনশ্যনত মই ভুগিছোঁ পুৰা। গতিকে মই শেষ উপায় বা চিন্তা সেইটোৱে পাৰিছোঁ, মই এনেদৰে থকাতকৈ মই মৰি থকাই ভাল, কাৰণ মোৰ কোনোতো নাই ন। সেইটো কাৰণে মই বহুত চিন্তা কৰি সেই কথাটোৱে ভাবিছোঁ খুৰা। বোপা তুমি সেই কথাটো যি ভাবিছা ভালে ভাবিছা বুলি ভাবিব পাৰা নেকি? কাৰণতো সেইটো ভাল কথা নহয়। নিজক লৈ নিজে সদায় ব্যস্ত থাকিব লাগে, নিজৰ কৰ্মক লৈ আগুৱাই যাব লাগে, আৰু নিজৰ কৰ্ম কৰি যোৱা তুমি ফলটো পিছত পাবা। কিন্তু তুমি যদি আজি ধৰা ইয়াত এই হয়তোতে মৃত্যু হ'লহেঁতেন, তোমাক কোনে চালেহিহেঁতেন বা তোমাৰ লাষ্টটোকে কোনে লৈ গ'লহেঁতেন? কোনেতো এইটোতো ভাল নাপায় ন। আৰু জীৱনত তুমি জন্ম লৈ পেলাই তুমি মৃত্যু হ'ব ধৰিছা, এইটোতো তোমাৰ সাৰ্থক নহয়। তোমাৰ মা দেউতাই বাৰু তোমাক সেইবোৰে জন্ম দিছিলে নেকি যে মোৰ ল'ৰাটোক মই জন্ম দিছোঁ, সি সোনকালে মৰি যাওক বা মৃত্যু হওক বুলি? গতিকে তুমি এইবোৰ বহুত ভুল ভাবিছা। কিন্তু জীৱনটোত সদায় সংগ্ৰাম কৰি যাব লাগে, সংগ্ৰাম কৰি গ'লেহে তোমাৰ উন্নতি হ'ব, সংগ্ৰাম নকৰিলে কোনো উন্নতি নহয়। তুমি এতিয়া কিবা এটা কাম কৰিব হ'লেও তুমি কষ্ট কৰিব লাগিব, তেতিয়াহে তুমি কিবা পাবা। আৰু কষ্ট ফলটো সদায় মিঠা হয়, এইটো আমিতো সকলোৱে জানো, সেইটো হয় নে নহয় বাবা? গতিকে ব'লা
ইয়াতে ইমান কথা পাতি থকাতকৈ তুমি বঢ়িয়াকৈ ব'লা আমাৰ ঘৰখনতে তুমি যাবা, আমাৰ ঘৰখন চাবা, তেতিয়া সকলো কথা বুজি পাবা মই কিমান কষ্টত থাকোঁ, কিমান হাইত থাকোঁ। গতিকে এই পৃথিৱীখনতো কোনেও কাৰো কথা নাভাবে, কোনেও কাকো চিন্তা নকৰে। চিন্তা কৰাহেঁতেনতো পৃথিৱীখন বহুত মানুহে ডেভেলপ হৈ থাকিলে, দুখীয়া হৈ নাথাকিলেহেঁতেন, সকলো উন্নতি পথত আগাব পাৰিলেহেঁতেন। বুজি পাইছা? গতিকে তুমি সেইকাৰণে চিন্তা নকৰিবা, ব'লা মোৰ ঘৰখন চাবা, চোৱাৰ পিছত তেতিয়া তুমি গম পাবা মই যে ইমান কষ্ট সহ্য কৰিও মই কেনেদৰে আছোঁ, কেনেদৰে জীয়াই আছোঁ মোৰ ল'ৰা ছোৱালীকেইটাক লৈ, তুমি সেইটো দেখা পাবা। আৰু চিন্তা নকৰিবা, আজিৰ পৰা তুমি মোৰ লগতে থাকিবা, মোৰ লগতে হেৰি কৰিবা, খাবা, আৰু মই তোমাক ৰাখিম। ব'লাচোন ব'লা আমাৰ ঘৰলৈ ব'লা। ব'লক খুৰা, মই আপোনালোকৰ ঘৰতে থাকিম, আপোনালোকৰ লগতে থাকিম। আপুনি যিবোৰ কাম দিয়ে, যিবোৰ কৰ্ম দিয়ে, আপোনাক সেইবোৰে চলিম। মই কেতিয়াও হাই হুলস্থুল নকৰোঁ। মই আপুনি যেনেকৈ সুদিশ আপুনি দেখুৱাই দি থাকে, মই সেইদৰে চলি যাম। বুজি পাইছে খুৰা? মোৰ কিন্তু খুৰা বহুত আশা আছিল, সেই আশাবোৰ কাৰণে বহুত চিন্তিত হৈ থাকোঁ সদায়। ব'লক খুৰা, মই আপোনালোকৰ ঘৰতে থাকিম, যি কয় তাকে শুনিম, যি কৰে মই তাকে শুনিম, আপুনি চিন্তা নকৰিব খুৰা। কিন্তু আপুনি মোক কোৱাৰ কাৰণে অশেষ ধন্যবাদ। আপুনি মোক নতুন এটা জীৱন দিলে, আৰু সেইটো কাৰণে মই আপোনাক চিৰকৃতজ্ঞ। সদায় আপোনাৰ লগতে থাকিম, আপুনি যেনেদৰে চলায় মই তেনেদৰে থাকিম। কিন্তু মোৰ খুৰা এটা জীৱনত পঢ়িব বৰ মন যায়, কাৰণতো বহুত লগৰ ল'ৰা ছোৱালীয়ে পঢ়ি বহুত ডাঙৰ চাকৰি কৰিছে। মোৰ আশা আছে খুৰা, বহুত মন যায়, হেঁপাহ আছে, মই কি কৰিম কওক আপুনি। গতিকে মই এটা জাকত জিলিকা মানুহ হয় বা স্বীকৃতি দিম বুলি মই আশা ৰাখিছোঁ খুৰা। তুমি যিবোৰ কথা কৈছা সেইটো চিন্তা কৰিব নালাগে, মই যিমান পাৰোঁ তোমাক চেষ্টা কৰিম, তুমি ভালদৰে উন্নতি কৰিব পাৰিবা, আৰু মোৰ লগতে থাকিবা, মোৰ ল'ৰা ছোৱালী দুটাকেইটাৰ লগত তুমি খেলা ধূলা কৰি থাকিবা, আৰু ভালদৰে পঢ়িবা, আৰু তুমি পঢ়া চিন্তা নকৰিবা, মই যিমান পঢ়াব লাগে মই পঢ়াম, আৰু তুমি মাত্ৰ পঢ়ি গৈ থাকিবা, আৰু ভগৱানে আমাক এনেদৰে লৈ গৈ থাকিব। তুমি বুজি পাইছা পাপা? কেতিয়াও চিন্তা নকৰিবা, ব'লা। আৰু আমি দুয়োটাই মোকামিলা কৰি ভালদৰে থাকিব লাগিব, আৰু তুমি মোৰ নিজৰ ল'ৰা ছোৱালী বুলি তুমি চালেই হ'ল। ব'লা বোপা, এতিয়া যাওঁ বঢ়িয়াকৈ, যাওঁতে চিন্তা কৰিব নালাগে, আমি দুটা এতিয়া যাম। কিন্তু মই বাৰীখনৰ পৰা যি অলপ শাক চব্জি পাওঁ, ধৰক শাকটো পাওঁ, লাই শাক হওক, বনৰীয়া ঢেকীয়া শাক, এইবোৰ অলপ গোটাই পেলাই লৈ যাওঁ, কাৰণ তাত ঘৰত বনাই খাব লাগিব নহয়। ব'লা, সেইটো একেলগে আমি দুটা টুকি পেলাই লৈ গুচি যাম। ব'লক খুৰা, ব'লক আমি দুইজনে কিবা এটা গোটাই লওঁগৈ, ব'লক খুৰা, ব'লক। সেয়ে চোৱা, আমাৰ ঘৰ আহি পালোঁ, বুজি পালা? এইটো আমাৰ ঘৰ। কি ক'বা, এয়া আমি আছোঁ আৰু, ভঙা চিঙা ঘৰ আছে, বুজি পালা? ওপৰে দেখি যাওঁ, ভঙা চিঙা চকা আছে, ভঙা চিঙা টিউব টায়াৰ আছে, এইবোৰে আৰু কি ক'বা। ভিতৰলৈ সোমাই যাওঁ। ৰক্কি মামাক বাহিৰলৈ ওলাই আহাচোন, ৰক্কি মামাক বাহিৰলৈ ওলাই আহাচোন। এই আজি আলহী এজন আহিছে, ওলাই আহা। নহয় খুৰা, ভঙা চিঙাত ক'ত আপোনালোকৰ ঘৰটো ভঙা চিঙা? মাটিৰে ঘৰ হওক বা পকীয়ে ঘৰ হওক, মানুহে এটা শিবিৰ পাতি থাকিলেই হ'ল, আৰু জীৱনত জীয়াই থাকিব পাৰিলেই হ'ল। কিন্তু এতিয়াতো মোৰতো কোনো নাই। এতিয়া মই বেলেগৰ ঘৰত গ'লে মোক খুৰা, মোৰ পেহা পেহী, ইহঁতৰ ঘৰত গ'লেতো সিহঁতে মোক ঘৰৰ পৰা উলিয়াই পেলাই বাহিৰ কৰি দিয়ে, বুজি পাইছে? গতিকে এইটো মই সেইকাৰণে বেছি দুখ লাগে। মই ইমান দুৰ্ভগীয়া নে, মই দুৰ্ভগীয়া হৈ জন্ম ল'লোঁ নে, যাৰ বাবে কাৰো ঘৰতে যাব নিদিয়ে, সকলোৱে মানুহে মানুহক হিংসা কৰাৰ দৰে, এজনে আনজনক হেৰি কৰে, সেইটো কাৰণেহে। কিন্তু আপোনাৰতো ইমান চিন্তিত বা ইমান চিন্তা কৰিব প্ৰয়োজন নাই, কাৰণ আপুনি আছে, আপোনাৰ খুৰী আছে, ল'ৰা ছোৱালীকেইটা, এইকেইটা গোটেইবোৰ মিলি থাকে, যৌথ পৰিয়াল, আপোনাৰ কিমান বঢ়িয়া ভাল। কিন্তু মোৰতো একোৱে নহয় খুৰা। তুমি যিবোৰ কথা কৈছা সেইবোৰ শুদ্ধ সত্য নহয়। যিবোৰ আমি দেখি আছোঁ সেইবোৰ কেতিয়াও সত্য হ'ব নোৱাৰে। আমি নেদেখাবোৰ সত্য, আমি নেদেখাবোৰ বিচাৰিব লাগিব, বুজি পালা? সুখটো আহি তোমাক কোনেও হাতত দি নাযায়, আৰু দুখবোৰো নিজে চাৰিওফালে থাকে। যিমান দুখ হয় তুমি ভাবিবা পিছত তোমাক সুখেৰে আৱৰি আছে। গতিকে তুমি নিজকে নিজে চিন্তা নকৰিবা, তুমি ভালদৰে পঢ়াৰ পিছত তুমি ভালদৰে কষ্ট কৰিব লাগিব ন, তেতিয়াহে তুমি হেৰি কৰিব পাৰিবা। এতিয়া তোমাৰ খুৰী পেহা পেহী সকলোৱে তোমাক গুৰুত্ব নিদিয়ে বা তোমাক নিদিয়ে, কাৰণ তেওঁলোকে তোমাৰ এটা বোজা তেওঁলোকে ল'ব নিবিচাৰে। গতিকে তুমি তেওঁলোকক দেখাই দিয়া ভাল হৈ পেলাই, তুমি ইমান চিন্তা কৰিব নালাগে নহয়, সদায় ভাল হ'বা, তেতিয়াহে একো নাই। আজিৰ পৰা আমাৰ লগতে থাকিবা, আমাৰ লগতে খাবা, চিন্তা নকৰাকৈ, টেনশ্যন ল'ব নালাগে, বুজি পালা? হ'ব দিয়া, ব'লা ৰুমলৈ যাওঁ, ইমান কথা পাতি থাকিলে নহ'ব। এইফালে তেওঁ ওলাই অহা নাই চাগে, তেওঁলোকে কিবা ভিতৰত আৰু ইমান মাতি আছোঁ, তেওঁলোকে ওলাই নাহিলে, বুজি পাইছোঁ? তুমি খুৰী বুলি মাতা, তুমি মাতা। খুৰী ঘৰত আছেনে? খুৰী ঘৰত আছেনে? খুৰী ঘৰত আছেনে নাই? খুৰী নাই খুৰা, মাত দিয়া নাই, ঘৰত নাই চাগে, তেওঁলোকে ওলাই গৈছে চাগে, সেইটো কাৰণে মাত দিয়া নাই। থকাহেঁতেন মাতে দিলেহেঁতেন। তুমি যিবোৰ কথা কৈছা ঠিক কথা কৈছা, ঘৰত নাই চাগে, তেওঁলোকে ওচৰৰ মানুহ ঘৰত গৈছে চাগে, আৰু চাউলটো আজি নাছিলেই, সেইটোৱে গৈছে খুজিব গৈছে চাগে।
আৰু এতিয়া কি ক'বা, আমি মানুহবোৰ বহুত এলেহুৱা হৈ গৈছোঁ না। মানে চাউলটোতো চৰকাৰে দিয়ে আছে, গতিকে আমি চাউলটোৰ ওপৰতে ভৰসা নকৰোঁ। মানে নাইকিয়া হ'লে লোকৰ ঘৰৰ পৰা খুজি আনি খাম, তথাপি এনেকৈ চলি থাকোঁ। কিন্তু নিজে এতিয়া ধান খেতি বা এনেকুৱা ঘেঁহু খেতি এইবোৰ আমি কৰিব বাদ দিছোঁ, চব চৰকাৰৰ ওপৰতে ভৰসা কৰিছোঁ, চৰকাৰকে নিৰ্ভৰ কৰি আছোঁ। একো নাই, আমি এতিয়া আজিৰ পৰা দুইজনে মিলি আমি পূৰা নিজৰ খেতি কৰিব লাগিব, তেতিয়াহে উন্নতি পথত আগুৱাব পাৰিম। হ'ব দিয়া, বলা। আপোনালোকে ইমান চিঞৰিব লাগেনে? হা, আপুনি কি শাক চব্জি একোৱে নানিলে যে? এতিয়া দুপৰীয়াখন আহি পেলাই আপোনালোকে কি কৰি আছে? চিঞৰি হুলস্থুল কৰি আছে। এফালে ভিতৰত এই ল'ৰা ছোৱালীকেইটা হুঁচৰ দিনত, আৰু আপোনালোকে এফালে চিঞৰি আছেহি। মই কি কৰিম ইমান গৰমত, উপায় নাই আৰু দেই। হ'ব দিয়া, মানে মাতিছিলোঁ এইটো কাৰণে, আজিৰ পৰা আমাৰ এতিয়া 4টা পূৰ্ণাংগ নহয়, আমাৰ ল'ৰা ছোৱালী 4টা নহয়, এতিয়া আমাৰ ল'ৰা 5টা হ'ব। এইজন হ'ল ৰজতকো লৈ আহিছোঁ, বুজি পাইছা? আৰু আমি একেলগে গোটেইকেইটাই থাকিম আৰু চিন্তা কৰিব নালাগে। গতিকে গোটেই সোপা একেলগে খাম, একেলগে থাকিম, বুজি পাইছানে নাই? তুমি চিন্তা কৰিব নালাগে। আৰু এতিয়া আমি পথাৰলৈ যাওঁ, গৈ পেলাই কি শাক চব্জি পাওঁ তাকে লৈ আহিমগৈ, তাকে বনাই পেলাই খাম। আৰু ইহঁতে কি কৰি আছে? সিহঁতেকেইটাই কি কৰি আছে? মই হুলস্থুল কৰি আছিছোঁ নাকা সিহঁতেকেইটাই। আপোনাৰ কাম নাই আৰু, যাকে পায় তাকে উঠাই লৈ আহিব, আৰু ঘৰখনত মানুহ বহাই থাকিব। এফালে এগাল খাই এগালৰ কাৰণে চিন্তা কৰি থাকোঁ, এই চাউল তাউল নাথাকে, আৰু এইফালে চৰকাৰী চাউল নিদিয়ে, মাহত মাত্ৰ এবাৰহে দিয়ে। এই ল'ৰা ছোৱালীসকল এতিয়া কি কৰিব? না ৰেচন কাৰ্ডৰ নাম আছে না কিবা, যাকে পায় তাকে উঠাই আনি ঘৰখনত আৱৰ্জনাবোৰ সৃষ্টিহে কৰি থাকিব। উপায় নাই আৰু, বহুত চিন্তিত হৈ কৰিব লগা হৈছে। আপুনি একো বুজি নাপায়, বুজিলে? যি বাৰু ভাল দেখে তাকে কৰি থাকক, মই একো নকওঁ ইয়াতে। হ'ব দিয়া, ইমান গালি পাই থাকিব নালাগে। হ'ব, ইমান তুমি আহি পোৱাৰ লগে গালি আৰম্ভ কৰিব নালাগে। তুমি ভাত খাবা নে গালি খাবা? এনেকুৱাহে লাগি গৈছে আৰু।